জ্ঞাত যে যোৱাকালি গুৱাহাটীত সদৌ অসম ভিত্তিত সদৌ অসম অনুসূচিত জাতিৰ এখনি সভা আয়োজন কৰা হৈছিল। সেই সভাখনিত আমাৰ গাঁৱৰে আমাৰ দাদা, আমাৰ জ্যেষ্ঠ শ্ৰীযুত প্ৰণৱ দাসদেৱক কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ পৰা নিয়োগ কৰিছে। তেখেতলৈ আমি উষ্ম আদৰণি জনাইছোঁ। ইয়াৰ বিষয়ে আমি তেওঁক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই সংগীত সূৰ্য সমন্বয় যুৱক সংঘৰ সমূহ কৰ্মকৰ্তাক জড়িত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান ভিতৰুৱা অঞ্চলৰ পৰা যোৱাৰ পাছতো মোৰ নিচিনা এজন ব্যক্তিক কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাপে নিয়োজিত কৰাৰ বাবে তেখেতলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে তোমালোকে মোৰ পৰিচয়, মই সেই কথাটো ক'ব বিচাৰিছোঁ যে তোমালোকে মোৰ পৰিচয়। বিগত দিনবোৰত তোমালোকৰ লগত মই যথেষ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ, বা গাঁৱৰ প্ৰতিখন অনুষ্ঠানতে বা অনুষ্ঠান প্ৰতিষ্ঠান বা যিকোনো ধৰণৰ সমস্যাত আমি প্ৰত্যেকে একেলগতে মিলি মাত মাতি আহিছোঁ। আৰু খুব ভৱিষ্যতে তোমালোকক লগত লৈ অনাগত দিনবোৰত আমাৰ এই আমাৰ যি অনুসূচিত জাতি, এই অনুসূচিত জাতিৰ বিভিন্ন সমস্যাত মাত মাতি যাম বুলি আশা ৰাখিছোঁ। আৰু আমাৰ যি এই বৃহৎ অসমীয়া জাতিৰ মান ৰক্ষা কৰি সংবিধানখন আমি শিৰোগত কৰি সংবিধানৰ আমাৰ যি লিপি আছে, লিপি শিৰোগত কৰি আগবাঢ়ি যাম বুলি আশা ৰাখি তোমালোকক মই এইবোৰ সুবিধা দিয়াৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি খুব কম সময়ৰ ভিতৰত এখন শাখা কমিটি গঠন কৰাৰ কথা চিন্তা কৰিছোঁ। শাখা কমিটিখন গঠন হোৱাৰ পাছতে, কাৰণ কিয় বৰ্তমান সময়ত আমাৰ ধেমাজি জিলাত আঞ্চলিক কমিটি আৰু শাখা কমিটিবোৰ নোহোৱা হৈ গৈছে। যদিও মই বিগত দিনবোৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগত বিশেষভাৱে জড়িত নাছিলোঁ, তথাপিতো মই খুব সৰুৰে পৰা হাইস্কুলত পঢ়ি থকাৰে পৰা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দিগজ নেতা, যিজনৰ নাম মই বাৰে বাৰে ল'ব লাগিব, যিজন মোৰ পথ প্ৰদৰ্শক, যিজনে মোক আগবঢ়াই দিছে বা যিজনৰ আঁচনিত মই আগবাঢ়ি গৈছিলোঁ, ডক্টৰ হৰিকান্ত দাসদেৱক মই বাৰে বাৰে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ তেখেত এজন দিগজ নেতা হিচাপে আৰু মোৰ ডাঙৰ ককাই সদৃশ বা বৰ ককাইদেউ সদৃশ তেখেতে মোক যথেষ্টখিনি, তেখেতৰ লগত থাকি মই যথেষ্টখিনি কথা শিকিছিলোঁ। আৰু তেখেতৰ নীতিৰে বা সংবিধানৰ লিপিৰে আগবাঢ়ি যাম বুলি তোমালোকৰ ওচৰত মই প্ৰতিশ্ৰুতি দিছোঁ। আৰু লগতে তোমালোকক মই এটা অনুৰোধ কৰিব বিচাৰিম, যদি আমি অসমীয়া মানুহ হিচাপে বা অসমীয়া জাতি হিচাপে বা অনুসূচিত জাতি হিচাপে জীয়াই থাকিব বিচাৰোঁ বা জাতিটোৰ মান ৰাখিব বিচাৰোঁ, তেন্তে আমাৰ যিসমূহ ৰীতি নীতি, ন্যায় আৰু সততাৰ যি আমাৰ মানে সমাজ এখন পৰিচালনা কৰা প্ৰক্ৰিয়া, ন্যায় আৰু সততা, আমি ন্যায় আৰু সততা বজাই ৰাখি আমাৰ জাতিটোক আগবঢ়াই নিব লাগিব।
আৰু লগতে এষাৰ কথা আছে, যোগ্য ভোগ্য বসুন্ধৰা। শব্দটো কেতিয়াবা শুনিছে চাগে ক'ৰবাত। যোগ্য ভোগ্য বসুন্ধৰা মানে আমি যোগ্যতা কেতিয়া অৰ্জন কৰিব পাৰিম? আমি যোগ্যতা কেতিয়া অৰ্জন কৰিব পাৰিম? আমি যেতিয়া শৈক্ষিক দিশটোক প্ৰাধান্য দিম। আমি শৈক্ষিক দিশটোক প্ৰাধান্য দিলেহে আমি যোগ্যতা অৰ্জন কৰিব পাৰিম। যোগ্য মানে হৈছে যোগ্যতা, ভোগ্য মানে হৈছে ভোগ কৰা, বসুন্ধৰা মানে আমাৰ পৃথিৱীখনৰ কথা কৈছে। মানে সেই কথাটো যদি আমি অসমীয়াত সৰল ভাষাত ক'বলৈ যাওঁ, তেতিয়াহ'লে যদিহে যোগ্যতা থাকে তেতিয়াহ'লে এই পৃথিৱীখনত আমি ভোগ কৰিবলৈ পাম বা শান্তিৰে জীয়াই থাকিবলৈ সুবিধা পাম। গতিকে মই ইয়াত উপবিষ্ট প্ৰতিজন যুৱ বন্ধুক সংগ্ৰামী অভিনন্দন মই জ্ঞাপন কৰিছোঁ। প্ৰত্যেকেই যাতে নিজৰ নিজৰ যি শৈক্ষিক দিশ আগবঢ়াই নিয়ক, আৰু এই আগবঢ়াই নিয়াৰ স্বাৰ্থত যদি কোনোবাই আৰ্থিক দিশত পিছ পৰি যায়, তেন্তে আমাৰ যি শাখা কমিটি থাকিব, আমাৰ যি আঞ্চলিক কমিটি থাকিব, আমাৰ যি জিলা পৰ্যায়ৰ কমিটি থাকিব, এই কমিটিবোৰক আপোনালোকে আবেদন কৰক যে মই শৈক্ষিক দিশটো আগবঢ়াই নিয়াৰ খুব চেষ্টা কৰিছোঁ, কিন্তু মই আৰ্থিকভাৱে দুৰ্বল বা মোক, আৰু লগতে আমাৰ গাঁওখনৰ যি জ্বলন্ত সমস্যা, আমাৰ ৰাস্তাটো যেনেকৈ, আমাৰ পানী যোগান আঁচনি যেনেকৈ আমাৰ পিছ পৰি আছে, সেইবোৰ আমি পৰ্যায়ক্ৰমে প্ৰথমে আমি শাখা কমিটিক জনাম বা আমি প্ৰথমে শাখা কমিটিৰ লগত আলোচনা কৰিম, তাৰপাছত আমি আঞ্চলিক কমিটিলৈ যাম, তাৰপাছত আমি জিলা কমিটিলৈ গৈ এখন পত্ৰ লিখি কেন্দ্ৰীয় কমিটিলৈ আমি আগবঢ়াম। তেতিয়া আমাৰ এই সমস্যাবোৰৰ সমাধান ওলাব। গতিকে কোনেও পিছ হুৰুকি নাথাকি আজি যি পৰ্যায়ত আজি সকলোৱে ইয়াত উপস্থিত হৈছে, প্ৰতিটো মুহূৰ্ত আমাৰ সৈতে সহযোগ থাকি এই সমস্যাবিলাকৰ একেলগতে আগবাঢ়ি যাম। আমাৰ যি এই সংগঠন বা আমাৰ যি গোট খাই থকা এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক যাতে আমি কোনোদিনেই অৱনত হৈ পৰিব নিদিওঁ বা আমি ভাল কাম হৈ নাযাওঁ, আৰু আমাৰ মাজত যি ভাতৃত্ববোধ বা যি আমাৰ ভাতৃত্ব প্ৰেম আমি প্ৰতিদিনেই মজুত ৰাখিম আমাৰ মাজত। এনেকুৱা ধৰণৰ পৰিকল্পনাৰে আমি আগবাঢ়িব লাগিব। মই বিশেষ নকওঁ, কাৰণ কিয় আজি কেৱল আমাৰ সোণাপুৰ গাঁৱতে শাখা কমিটি গঠন কৰিলে নহ'ব, সমগ্ৰ অসমৰ শাখা কমিটি গঠন হ'ব লাগিব। প্ৰত্যেকৰ লগত চিনাকি হ'ব লাগিব। অসমীয়া জাতি হিচাপে বা অনুসূচিত জাতি হিচাপে যেতিয়া আমি সকলোৱে এক হৈ লওঁ, তেতিয়া আমাৰ যিকোনো সমস্যাৰ সমাধান হ'ব। গতিকে তোমালোকক মই অনুৰোধ জনাইছোঁ, সততা আৰু নিষ্ঠাৰে আগবাঢ়ি গৈ আমাৰ যি এই বৃহৎ অসমীয়া জাতি বা আমাৰ যি এই বৃহৎ অনুসূচিত জাতিক কেনেধৰণৰ পৰ্যায়লৈ লৈ যাব পাৰি অন্য জাতিবোৰক আমি দেখাব লাগে আমাৰ এই ছাত্ৰ সংগঠনে। গতিকে তোমালোকৰ সহযোগিতা মই নিতান্তই কামনা কৰিম। তোমালোকে মোক সহযোগ কৰিবানে? তোমালোকৰ সহযোগিতাই আমাৰ এই অঞ্চললৈ পোহৰ আনিব, আৰু তোমালোকৰ এই যি মই তোমালোকৰ যি শৈক্ষিক দিশটো আগবঢ়োৱা কথা কৈছোঁ, আমাৰ যোগ্যতা যদি আমি ৰাখিবলৈ লাগে, তেতিয়াহ'লে আমাৰ প্ৰাথমিক কামটো হৈ গ'ল আমি শৈক্ষিক দিশটোক প্ৰাধান্য দিব লাগিব। আৰু আমাৰ সমাজবিলাকত যি ঘৃণনীয় কিছুমান কাম চলি থাকে বা যিখিনি কাম এখন গাঁৱত থাকিব নালাগে, সেইবোৰ আমি উচ্ছেদ কৰাৰ অভিযান কিছুমান আমি হাতত ল'ব লাগে। আমাৰ গাঁওবোৰক নিচামুক্ত গাঁও কৰিব লাগে। গতিকে তোমালোকৰ বা আপোনালোকৰ সহযোগিতা মই নিতান্তই কামনা কৰি মোৰ এই দুআষাৰ বক্তব্য মই সামৰণি মাৰিছোঁ। জয় আই অসম। আমি ইয়াৰ লগতে এখন সম্বৰ্ধনা অনুষ্ঠানো ৰাখিছোঁ। আমাৰ অনুসূচিত জাতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকক আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব।
আমাৰ এই মাজৰ দাদা শ্ৰী প্ৰমোদ দাসে প্ৰমোদ দাসক অকণমান আগবাঢ়িব। আমি আৰু এটা সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকলে শিক্ষাৰ্থীৰে